নমস্কাৰ বন্ধুসকল, বিমান বৰা মটিভেশ্যন ইউটিউব চেনেললৈ আপোনালোকক সকলোকে হৃদয়জনক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দু, আমি সঁচাকৈয়ে জানিব পাৰোঁনে যে আমাৰ পূৰ্বজন্মত আমাৰ জন্ম কেনেকৈ আৰু ক'ত হৈছিল? আমি জানিব পাৰোঁনে যে আমি পূৰ্বজন্মত আমি কি কৰ্ম কৰিছিলোঁ? আমাৰ কৰ্ম ভাল আছিল নে বেয়া? এই প্ৰশ্নটো যদি যিমান আকৰ্ষণীয় সিমানেই গভীৰ আৰু ৰহস্যময়। এই প্ৰশ্নৰ উত্তৰ হ'ল হয়। আমি জানিব পাৰোঁ যে হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থ আৰু পুৰাণত স্পষ্টভাৱে উল্লেখ আছে যে আমি আমাৰ পূৰ্বজন্মৰ কৰ্মবোৰ বুজিব পাৰোঁ আৰু আমাৰ জন্ম ক'ত আৰু কেনেকৈ হৈছিল সেয়াও আমি জানিব পাৰোঁ। আজিৰ এই বিশেষ আলোচনাত আমি এই গভীৰ বিষয়টো বিস্তাৰিতভাৱে বুজিম আৰু সেই পদ্ধতিবোৰৰ বিষয়ে জানিম, যাৰ দ্বাৰা আমি পূৰ্বজন্মৰ ৰহস্য উদ্ঘাটন কৰিব পাৰোঁ। আজি আমি হিন্দু ধৰ্মৰ গ্ৰন্থ যেনে বেদ, উপনিষদ, ভাগৱত গীতা আৰু পুৰাণত বৰ্ণিত পুনৰ্জন্ম আৰু কৰ্ম সিদ্ধান্তৰ কথা ক'ম। লগতে আমি এটা আকৰ্ষণীয় কাহিনীৰ জৰিয়তে বুজিম যে ভগৱান বিষ্ণুৱে তেওঁৰ প্ৰিয় ভক্ত গৰুড়ক এই বিষয়ত কি উপদেশ দিছিল। তাৰ পিছত আমি সেই সহজ আৰু ফলপ্ৰসূ পদ্ধতিবোৰৰ বিষয়ে আলোচনা কৰিম, যাৰ দ্বাৰা আপুনি নিজৰ পূৰ্বজন্মৰ বিষয়ে জানিব পাৰে আৰু বৰ্তমান জীৱনটো উন্নত কৰিব পাৰে। তেন্তে আহক এই আধ্যাত্মিক যাত্ৰা আৰম্ভ কৰোঁ। আমাৰ চেনেলত যদি আপোনালোকে পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগন্তুক এনেকৈ ভিডিঅ' পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহ'লে বলক দেৰি নকৰি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। হিন্দু ধৰ্মত পুনৰ্জন্ম আৰু কৰ্মৰ সিদ্ধান্ত। হিন্দু ধৰ্মত পুনৰ্জন্ম আৰু কৰ্মৰ সিদ্ধান্ত আত্মাৰ অমৰত্ব আৰু জন্ম মৃত্যুৰ চক্ৰৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। এই বিশ্বাস যে আত্মা এটা শৰীৰ এৰি আন এটা শৰীৰত প্ৰৱেশ কৰে আৰু এই প্ৰক্ৰিয়া তাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ বেদ, উপনিষদ, ভাগৱত গীতা আৰু পুৰাণে এই সিদ্ধান্ত বিস্তাৰিতভাৱে ব্যাখ্যা কৰে। আহক এই গ্ৰন্থবোৰত কি কি লিখা আছে সংক্ষেপ চাওঁ। ঋগ্বেদ আৰু যজুৰ্বেদ, এইবোৰত আত্মাৰ অমৰত্ব আৰু কৰ্মৰ ফলৰ কথা উল্লেখ আছে। বৃহদাৰণ্যক আৰু ছান্দোক্য উপনিষদ, এইবোৰত কৰ্ম আৰু পুনৰ্জন্মৰ স্পষ্ট বৰ্ণনা আছে। ইয়াত কোৱা হৈছে যে আত্মা পূৰ্বৰ কৰ্মৰ ভিত্তিত নতুন জন্ম লাভ কৰে। ভাল কৰ্মই স্বৰ্গ বা উত্তম যোনিলৈ লৈ যায় আৰু বেয়া কৰ্মই নৰক বা নিম্ন যোনিলৈ নিয়ে। ভাগৱত গীতাত কৈছে, ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক বুজাইছে যে যেনেকৈ মানুহ পুৰণি কাপোৰ ত্যাগ কৰি নতুন কাপোৰ পিন্ধে, তেনেকৈ আত্মা পুৰণি শৰীৰ ত্যাগ কৰি নতুন শৰীৰ ধাৰণ কৰে। গীতাত এইটোও কোৱা হৈছে যে কৰ্মৰ ফল অৱশ্যে ভোগ কৰিব লাগে আৰু সেই ফল পূৰ্বজন্মৰ কৰ্মৰ দ্বাৰাও প্ৰভাৱিত হয়। গৰুড় পুৰাণ, ইয়াত মৃত্যুৰ পিছত আত্মাৰ যাত্ৰা, কৰ্মৰ ফল আৰু পুনৰ্জন্মৰ বিস্তাৰিত বৰ্ণনা আছে। ভাগৱত পুৰাণ, ৰজা ভৰতৰ কাহিনী প্ৰসিদ্ধ, যিয়ে পূৰ্বজন্মৰ কৰ্মৰ বাবে হৰিণৰ ৰূপত জন্ম লৈছিল। এই কাহিনী কৰ্ম আৰু পুনৰ্জন্মৰ সিদ্ধান্ত বুজোৱাত গুৰুত্বপূৰ্ণ। বিষ্ণু পুৰাণ আৰু মৎস্য পুৰাণ, এইবোৰতো কৰ্ম আৰু পুনৰ্জন্মৰ বৰ্ণনা আছে। এই গ্ৰন্থবোৰৰ পৰা স্পষ্ট যে হিন্দু ধৰ্মত পূৰ্বজন্ম আৰু কৰ্মৰ গভীৰ গুৰুত্ব আছে। কিন্তু প্ৰশ্ন হ'ল, আমি সঁচাকৈয়ে আমাৰ পূৰ্বজন্মৰ বিষয়ে জানিব পাৰোঁনে? আৰু যদি পাৰোঁ তেন্তে কেনেকৈ? এইটো জানিবলৈ আমি ভগৱান বিষ্ণু আৰু গৰুড়ৰ এটা পৌৰাণিক কাহিনীৰ ফালে যাব লাগিব, য'ত ভগৱান বিষ্ণুৱে এই ৰহস্য উদ্ঘাটন কৰিছিল। এতিয়া হ'ল ভগৱান বিষ্ণু আৰু গৰুড়ৰ কাহিনী। এবাৰ ভগৱান বিষ্ণু বৈকুণ্ঠত তেওঁৰ সিংহাসনত বিৰাজমান কৰি আছিল। তেওঁৰ প্ৰিয় ভক্ত আৰু বাহন গৰুড় তেওঁৰ সন্মুখত থিয় হৈ আছিল। তেতিয়া গৰুড়ে
বিনীয়ভাৱে প্ৰশ্ন কৰিলে, হে প্ৰভু, মানুহে নিজৰ কৰ্মৰ ওপৰত ভিত্তি কৰি ভাল বেয়া জন্ম লাভ কৰে, এইটো মই বুজিলোঁ, কিন্তু কোনো মানুহে জানিব পাৰেনে যে তেওঁ পূৰ্বজন্মত কি কি কৰ্ম কৰিছিল? তেওঁ জানিব পাৰেনে যে তেওঁৰ কেনেকৈ হৈছিল? আৰু যদি পাৰে তেন্তে কেনেকৈ জানিব পাৰে? তেতিয়া ভগৱান বিষ্ণুৱে মিচিকিয়া হাঁহি মাৰি ক'লে, হে গৰু, তুমি এটা সুন্দৰ প্ৰশ্ন কৰিছা। এই প্ৰশ্নৰ প্ৰতিটো আত্মাৰ মনত উদয় হয়, যিয়ে নিজৰ জীৱনৰ গভীৰ ৰহস্য জানিব পাৰে। মই আজি তোমাক এই ৰহস্য বুজাম, কিন্তু তাৰ আগতে এটা কাহিনী শুনাম। এই কাহিনী মনোযোগেৰে শুনা, কিয়নো ই তোমাৰ কৰ্ম, পূৰ্ণজন্ম আৰু পূৰ্বজন্মৰ ৰহস্য বুজিবলৈ সহায় কৰিব। ৰজা অমৰসেনৰ কাহিনী। প্ৰাচীন কালত অমৰসেন নামৰ এজন ৰজা আছিল। তেওঁ আছিল ধাৰ্মিক আৰু পৰাক্ৰমী। তেওঁৰ ৰাজ্যত প্ৰজা সুখী আছিল আৰু ৰজাই সদায় ধৰ্মৰ পথত চলিছিল। কিন্তু এদিন ৰজাৰ মনত এটা চিন্তা আহিল। তেওঁৰ পূৰ্বজন্মৰ স্মৃতি স্পষ্টভাৱে মনত পৰিবলৈ ধৰিলে। তেওঁ ভাবিবলৈ ধৰিলে, মই কি কৰিছিলোঁ যাৰ বাবে এই ৰাজকীয় জীৱন পাইছোঁ? পূৰ্বজন্মতো মই ৰজা আছিলোঁ নে অন্য কিবা আছিলোঁ? আৰু যদি মোৰ কৰ্ম বেয়া আছিল, তেন্তে এই সুখ কেনেকৈ পালোঁ? ৰজাই তেওঁৰ দৰবাৰত পণ্ডিত আৰু জ্যোতিষীসকলক মাতিলে। তেওঁ সুধিলে, মোৰ পূৰ্বজন্ম জানিবৰ কোনো উপায় আছে নেকি? তেতিয়া পণ্ডিতসকলে ক'লে, মহাৰাজ, আমাৰ শাস্ত্ৰত পূৰ্বজন্ম জানিবৰ কেইবাটাও উপায়ৰ কথা কোৱা হৈছে। 1 নম্বৰত ক'লে জ্যোতিষ শাস্ত্ৰ। আপোনাৰ জন্মকুণ্ডলীত গ্ৰহৰ অৱস্থান, বিশেষকৈ ৰাহু কেতু আৰু নৱমভাৱে আপোনাৰ পূৰ্বজন্মৰ কৰ্মত সংকেত দিব পাৰে। গভীৰ ধ্যান আৰু যোগ সাধনা। এই পদ্ধতিৰ জৰিয়তে আপুনি আত্মাৰ গভীৰতালৈ যায় পূৰ্বজন্মৰ স্মৃতি জাগ্ৰত কৰিব পাৰে। সিদ্ধ আৰু গুৰুৰ কৃপা। এজন সিদ্ধ গুৰুৱে তেওঁৰ আধ্যাত্মিক শক্তিৰে আপোনাক পূৰ্বজন্মৰ দৰ্শন কৰাব পাৰে। ৰজা অমৰসেনে এই সকলো পদ্ধতি চেষ্টা কৰাৰ সিদ্ধান্ত ল'লে। প্ৰথমে তেওঁ এজন বিখ্যাত জ্যোতিষীক মাতিলে। জ্যোতিষে তেওঁৰ কুণ্ডলী অধ্যয়ন কৰি ক'লে, হে মহাৰাজ, পূৰ্বজন্মত আপুনি এজন সাধাৰণ ব্যৱসায়ী আছিল। আপুনি বহুত দান পুণ্য কৰিছিল, গৰীবৰ সহায় কৰিছিল আৰু ধৰ্মৰ পথত চলিছিল। কিন্তু এবাৰ অজানিতে ব্যৱসায়ত ভুল কৰি ধোকা দিছিল, যাৰ ফলত আপুনি মানুহ দুখ পাইছিল। আপোনাৰ ভাল কৰ্মৰ বাবে আপুনি এই ৰাজকীয় জীৱন পাইছে, কিন্তু সেই সৰু ভুলৰ বাবে এই জন্মত আপুনি কিছু স্বাস্থ্যৰ সমস্যা ভোগ কৰিছে। তেতিয়া বিষ্ণুৰ উপদেশ। পূৰ্বজন্ম জানিবৰ দুটা পথ। বিষ্ণুৱে গৰুক ক'লে, হে গৰু, প্ৰকৃতিয়ে মানুহৰ কৰ্মৰ হিচাপ নিজে ৰাখে। যদি তুমি পূৰ্বজন্মৰ কৰ্ম জানিব বিচাৰা, তেন্তে দুটা সহজ আৰু স্পষ্ট পথ আছে। এই পথবোৰে কেৱল পূৰ্বজন্মৰ কৰ্ম বুজিবলৈ সহায় কৰে। বৰ্তমান জীৱনটো কেনেকৈ উন্নতি কৰিব পাৰি তাকো দেখুৱায়। বৰ্তমান জীৱনৰ দাপোন। আপোনাৰ বৰ্তমান জীৱনটো মনোযোগেৰে পৰ্যবেক্ষণ কৰক। আপোনাৰ জীৱনত কিমান সুখ, কিমান দুখ, কিমান ৰোগে আপোনাক কষ্ট দিছে, কিমান সমস্যাৰ সন্মুখীন হৈছে। যদি আপোনাৰ জীৱন কষ্টৰে ভৰা, তেন্তে হয়তো পূৰ্বজন্মৰ কৰ্মবোৰ শুভ আছিল। শাস্ত্ৰত কোৱা হৈছে, কৰ্মৰ ফল অৱশ্য ভোগ কৰিব লাগে। এইটো প্ৰকৃতিৰ নিয়ম, যাক কোনেও সলনি কৰিব নোৱাৰে। যেনেকৈ কৃষকে যি বীজ সিঁচে তাৰ ফল পায়, তেনেকৈ আমাৰ কৰ্মই আমাৰ জীৱনৰ ফল নিৰ্ধাৰণ কৰে। বৰ্তমান কৰ্মৰ বিশ্লেষণ। বিষ্ণুৱে ক'লে, হে গুৰু, পূৰ্বজন্মৰ কৰ্ম বুজিবলৈ বৰ্তমান জীৱনৰ কৰ্মবোৰ পৰীক্ষা কৰা। যদি আপুনি জানি বুজি ভুল কাম কৰে, যেনে কাৰোবাক ঠগ প্ৰবঞ্চনা ধোকা দিয়ে, কাৰোবাৰ মনত দুখ দিয়া বা দুৰ্বলক কষ্ট দিয়া, তেন্তে ই আপোনাৰ প্ৰবৃত্তিৰ ত্ৰুটি দেখুৱায়। যদি আপুনি সচেতন অৱস্থাটো ভুল কৰে, তেন্তে ভাবক, পূৰ্বজন্মত যেতিয়া আপোনাৰ স্মৃতি নাছিল, তেতিয়া আপুনি কি কৰিছিল? আমাৰ প্ৰবৃত্তি আৰু অভ্যাসবোৰ জন্মৰ পৰা জন্মলৈ আমাৰ লগত যায়। যদি আপুনি এই
জন্মত ক্ৰোধী লোভী বা আনক দুখ দিয়াৰ অভ্যাস আছে তেন্তে সম্ভৱত পূৰ্বজন্মতো তেনে প্ৰবৃত্তি আছিল। বৰ্তমান কৰ্মবোৰ শুধৰিলে এই জন্ম আৰু পৰৱৰ্তী জন্ম সুখময় হ'ব পাৰে। কৰ্মৰ ঘট সুখ দুখৰ হিচাপ। জীৱনক এটা ঘটৰ উপমাৰে বুজিব পাৰি। আমাৰ ভাল কৰ্ম এটা ঘটত জমা হয় আৰু বেয়া কৰ্ম আন এটা ঘটত জমা হয়। যেতিয়ালৈকে ভাল কৰ্মৰ ঘট ভৰি থাকে তেতিয়ালৈকে জীৱন সুখময়, কিন্তু যেতিয়া সেই ঘট খালী হয় তেতিয়া বেয়া কৰ্মৰ ঘটৰ ফল আৰম্ভ হয়। প্ৰকৃতি ধৈৰ্যহীন, ই অপেক্ষা কৰে যেতিয়ালৈকে ভাল কৰ্মৰ ফল শেষ নহয়। উদাহৰণস্বৰূপ, যদি কোনোবাই 70 বছৰ সুখী জীৱন কটায় তেওঁ ভাবে জীৱনটো অতি ভাল, কিন্তু যদি 70 বছৰ পিছত তেওঁৰ ভাল কৰ্মৰ ঘট খালী হয় তেন্তে 71 বছৰ বেয়া কৰ্মৰ ফল আৰম্ভ হ'ব পাৰে। যদি তেওঁ 70 বছৰত মৰে তেন্তে কি হ'ব? তেওঁ বেয়া কৰ্মৰ ফলৰ ৰক্ষা পাবনে? নহয়, পৰৱৰ্তী জন্মত তেওঁ সেই ফল ভোগ কৰিব। কৰ্মৰ শুধৰণি উন্নত ভৱিষ্যৰ চাবিকাঠি। কৰ্মৰ নিয়মে আমাক নিৰাশ কৰিবলৈ নহয়, প্ৰেৰণা দিব। যদি আপুনি বৰ্তমান জীৱনত ভাল কৰ্ম কৰে, যেনে আনৰ সহায় কৰা, সত্য কথা কোৱা, দয়া আৰু কৰুণা দেখুওৱা, তেন্তে আপোনাৰ ভৱিষ্যত উন্নত হ'ব। শাস্ত্ৰত কোৱা হৈছে, ভাল কৰ্মৰ ফল নিশ্চিতভাৱে মিলে। যদি আপুনি ক্ষুধাৰ্তক খাদ্য দিয়ে, দুখীয়াক সান্তনা দিয়ে বা দুৰ্বলক সহায় কৰে, তেন্তে আপোনাৰ ভাল কৰ্মৰ ঘট ভৰিব। এই ঘট যিমানে ভৰে আপোনাৰ জীৱন সিমানে সুখ আৰু শান্তিৰে পৰিপূৰ্ণ হ'ব। কিন্তু বিপৰীতে যদি আপুনি আনক দুখ দিয়ে, মিছা ঠগ প্ৰবঞ্চনা ধোকা দিয়ে বা ক্ৰোধ লোভত পৰে, তেন্তে আপুনি বেয়া কৰ্মৰ ঘট ভৰিছে, যাৰ ফল ভৱিষ্যত ভোগ কৰিব লাগিব আপুনি। প্ৰকৃতিৰ নিয়ম স্পষ্ট, যেনেকৈ কৰ্ম তেনেকৈ ফল। এই নিয়ম কাৰো প্ৰতি পক্ষপাতিত্ব নকৰে। ধনী হওক বা গৰীব, ডাঙৰ হওক বা সৰু, প্ৰকৃতিয়ে কেৱল কৰ্মৰ ভিত্তিত ফল দিয়ে। ৰজা অমৰ সেনৰ সাধনা। ৰজা অমৰ সেনে জ্যোতিষীৰ কথা শুনি এজন যোগীৰ শৰণ ল'লে। বহু মাহৰ গভীৰ ধ্যানৰ পিছত তেওঁ পূৰ্বজন্মৰ কিছু দৃশ্য দেখিবলৈ পালে। তেওঁ দেখিলে যে তেওঁ এটা সৰু গাঁৱত ব্যৱসায়ী আছিল। তেওঁ গৰীবক দুখীয়াক খাদ্য দিছিল, মন্দিৰ নিৰ্মাণ কৰিছিল, কিন্তু অজানিতে এটা ভুল চুক্তি কৰিছিল, যাৰ ফলত কিছুমান মানুহৰ ক্ষতি হৈছিল আৰু এই স্মৃতিয়ে ৰজাক তেওঁৰ বৰ্তমান জীৱনৰ কষ্টৰ কাৰণ বুজিবলৈ সহায় কৰিলে। তাৰ পিছত ৰজাই এজন সিদ্ধ গুৰুৰ শৰণ ল'লে। গুৰুৱে তেওঁৰ আধ্যাত্মিক শক্তিৰ ৰজাক পূৰ্বজন্মৰ সম্পূৰ্ণ দৰ্শন কৰালে। ৰজাই দেখিলে যে তেওঁৰ কৰ্মৰ হিচাপ যমলোকত ৰখা হৈছে আৰু তেওঁৰ ভাল কৰ্মৰ ঘটৰ বাবে তেওঁ এই ৰাজকীয় জীৱন পাইছে। কিন্তু গুৰুৱে সতৰ্ক কৰি দিলে, হে ৰজা, এতিয়া তুমি বৰ্তমান কৰ্মৰ প্ৰতি মনোযোগ দিয়া। যদি তুমি ধৰ্মৰ পথত চলা তেন্তে পৰৱৰ্তী জন্ম আৰু উন্নত হ'ব। কিন্তু যদি তুমি অহংকাৰ বা লোভত পৰা তেন্তে পৰৱৰ্তী জন্মত কষ্ট ভোগ কৰিব লাগিব। বিষ্ণুৰ চূড়ান্ত উপদেশ। বিষ্ণুৱে গৰুক ক'লে, হে গৰু, ৰজা অমৰ সেনৰ কাহিনীৰ পৰা বুজা যে পূৰ্বজন্ম জানিব সম্ভৱ, কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ হ'ল বৰ্তমান কৰ্ম শুদ্ধ কৰা। জ্যোতিষ জ্ঞান আৰু সিদ্ধ গুৰুৰ কৃপাৰে পূৰ্বজন্ম জানিব পাৰি, কিন্তু সঁচা জ্ঞান হ'ল বৰ্তমান জীৱন পৰ্যবেক্ষণ কৰি পূৰ্বৰ কৰ্মৰ অনুমান কৰা। প্ৰিয় দৰ্শক বিন্দু, কৰ্মই মানুহৰ সঁচা সংগী। ই কেতিয়াও ধোকা নিদিয়ে, কেতিয়াও ঠগ প্ৰবঞ্চনা নিদিয়ে, কেতিয়াও এৰি নাযায়। মানুহে নিজৰ কৰ্ম শুদ্ধ আৰু উৎকৃষ্ট কৰিব লাগে, যাতে জীৱন সুখ আৰু শান্তিৰে ভৰি যায়। জীৱন এটা যাত্ৰা, য'ত প্ৰতিটো কৰ্ম এটা পদক্ষেপ। সঠিক পথত আগবাঢ়িলে গন্তব্য সুখময় হ'ব আৰু ভুল পথত গ'লে কষ্টৰ সন্মুখীন হ'ব লাগিব। গতিকে প্ৰিয় দৰ্শক বিন্দু, নিজৰ কৰ্ম শুধৰাওক, আনৰ বাবে ভাল কৰক আৰু প্ৰকৃতিৰ নিয়মৰ সৈতে সামঞ্জস্য ৰাখক। এইটোৱেই জীৱনৰ আমাৰ সঁচা ৰহস্য। প্ৰিয় দৰ্শক বিন্দু, আজিৰ এই ভিডিঅ' আপোনাৰ মনত
কি ভাবিছে কি বুলি এই ভিডিঅ'টো মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আপোনাৰ মনত কেনে লাগিছে এই কমেণ্ট বক্সত আপোনালোকে নিশ্চয় আপোনালোকৰ মতামত নিশ্চয় লিখিব আৰু আগন্তুক এই এনেকুৱা ভিডিঅ'ৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ সৈতে লগ পোৱাৰ আশা থাকিল ধন্যবাদ